আৰু এই যন্ত্ৰচালী মেচিনটো বেন কৰি দিবলৈ কৈছোঁ। বন্ধ কৰি দিব লাগে গছ কটা আৰু বৰ্তা এতিয়া আমাৰ গোলাঘাটৰ নুমলীগড় হাতীৰ প্ৰাণ কেন্দ্ৰ বুলি কয়, তাত এটা হাতীও মৃত্যু হৈছিলে হ'লে টাউনশ্বিপৰ ভিতৰত। এটা নহয় বহুত মৃত্যু হৈছে। মৃত্যু হ'ল আচলতে এটা পুতি থৈছিলে অলপ দিনৰ আগত, গম পাইছিলে চাগে। আচলতে হাতী মানুহৰ সংঘাতটো সেইকাৰণে হৈছে, মানুহে কলগছ বা ঔটেঙা এইবিলাক ৰোপণ নকৰাৰ কাৰণে আচলতে এই সমস্যাটো মানে হাতীক যদি অন্যায় কৰে, হাতী অন্তৰ্যামী বস্তু, তুমি কি ভাবিছা সিহঁতে আগতে গম পায়। গম পাই পেলাই তোমাক ক্ৰুৰাত্য কৰিব তেতিয়া। সেইবিলাক কথা থাকে। হাতীৰ পৰা শিকিব লগা বহু কাম আছে মানে। মানুহ মানে জ্ঞানী বস্তুটো, আৰু সিহঁতে বেছি বছৰ জীয়াই থাকে, 150 বছৰ জীয়াই থাকে। সেইকাৰণে এই কথাবিলাক খুব প্ৰয়োজন আছে। এইখিনিতে আচলতে সেইদিনাখন মই মুনমুনিবাক পষ্ট এটা কৰা দেখিছিলোঁ। তেখেতলোকৰ ঘৰলৈ অহা ৰাস্তাটোৰ নিৰ্মাণ কৰাক লৈ আচলতে ৰাস্তাটোৰ অৱস্থা একেবাৰে বেয়া। যদি কোনোবা উচ্চপদস্থ চৰকাৰী বিষয়াই কোনোবাই চাই আছে, কি হয় আমাৰ অসমখনৰ বিষয়ে আচলতে বাহিৰৰ মানুহখিনিয়ে গৈনো কি বুলি ক'ব। বিদেশৰ পৰা বিভিন্ন ধৰণৰ পৰ্যটক আহে, ইয়ালৈ আহি থাকে, আগমন ঘটে ইয়ালৈ। তেওঁলোকে আচলতে বুজি পায় কথাবিলাক যে গছ আমাক লাগে, সেইবাবে ইয়ালৈ হাবিখন চাবৰ বাবে আহে। গতিকে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে এই ৰাস্তাটো যদি কোনোবাই পাৰে অনুগ্ৰহ কৰি যাতে নিৰ্মাণ কৰি দিয়ে। ধন্যবাদ।